দলগাঁৱৰ কৌপাতিত অবৈধ বালি খনন ধনশিৰি নৈত দিনে নিশাই চলিছে বালিৰ খনন কাৰ্য বালি খনন কাৰ্যত ধনশিৰি দলঙলৈ কঢ়িয়াইছে ভাবুকি বিদ্যালয়লৈ অহা যোৱা কৰাত অসুবিধাৰ সন্মুখীন হৈছে ছাত্ৰ ছাত্ৰী দৰঙৰ দলগাঁও সমষ্টিৰ অন্তৰ্গত ধনশিৰি নদীত চলিছে অবৈধ বালি খনন কাৰ্য নদীখনত দিনে নিশাই জেচিবি ফকলেনেৰে বালি খনন অব্যাহত অভিযোগ মতে শতাধিক ডাম্পাৰেৰে বালি খনন অব্যাহত ৰাখিছে ধনশিৰি নদীত উল্লেখ্য যে এনেদৰে বালি খনন কাৰ্য চলোৱাৰ ফলত ধনশিৰি দলঙলৈ কঢ়িয়াই আনিছে তীব্ৰ ভাবুকি জিঅ'বান ভাঙি নিৰ্মাণ কৰা হৈছে ডাম্পাৰ অহা যোৱা কৰা ৰাস্তা এই ক্ষেত্ৰত বন বিভাগে সকলো দেখি শুনিও চকুমুদা কুলিৰ ভাওজোৰাৰ অভিযোগ উত্থাপন হৈছে পুৱাৰ পৰা সন্ধিয়ালৈ বালি কঢ়িওৱা ডাম্পাৰৰ বাবে অহা যোৱা কৰাত অসুবিধাৰ সন্মুখীন হৈছে বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল শীঘ্ৰে অবৈধ বালি খনন কাৰ্য বন্ধ কৰিবলৈ অসম চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছে স্থানীয় সচেতন যুৱকসকলে ফৰেষ্ট বিভাগৰ যিটো কথাটো কৈ আছে ফৰেষ্ট বিভাগে মানে কুলেন হাজৰিকা এজন ঠিকাদাৰ তেখেতৰ নামত মাটি কাটাৰ ইণ্ডিয়ানৰ ওপৰত বেছ কৰি আমাৰ সন্দেহ হৈছে ডিএফঅ ছাৰে এই ইণ্ডিয়ানৰ ওপৰত মাটি কাটিবলৈ তেখেতক 500 CM বা কিমান CMৰ অৰ্ডাৰ 1000 CMৰ অৰ্ডাৰ দিয়া বুলি আমি শুনা পাইছিলোঁ কিন্তু এখানতে কি কৰি আছে এখানতে অৰ্ডাৰ পাইছে বুলি দিছোঁ কিন্তু পুৱাই কেনে কুলেন দাই আকৌ বেলেগ কেইবাকেইজনক এই মাটিটো খান্দিবৰ কাৰণে দিছিলে কিন্তু এতিয়া সিহঁতে সেইটো সুবিধা লৈ কেনে বালি বিক্ৰী কৰি আছে বালি বিক্ৰী কৰাৰ কাৰণ হ'ল সিহঁতে নিশ্চয় আমাৰ সন্দেহ হৈছে ফৰেষ্টৰ ইয়াৰ মাজত বহুত মোটা অংকৰ পইচা লৈ কেনে জড়িত হৈ আছে এইকাৰণে 100-150 গাড়ী চলি আছে সিহঁতে চকুৰ সন্মুখত চকুত ধুলি দি সিহঁতে কোনো ধৰণৰ একশ্যন লোৱা নাই এইটো আমাৰ পুৰা সন্দেহ হৈছে আৰু জিঅ' প্ৰটেকশ্যনৰ বান যিটো আছে আমাৰ দলঙৰ পৰা চাওক আপোনালোকে চাবই পাৰিব যে জিঅ' প্ৰটেকশ্যনৰ বানটো সেইটো যেনেকৈ খান্দি আছে সিহঁতৰ ওচৰত জিঅ' প্ৰটেকশ্যনৰ বানৰ ওচৰত যেনেকৈ খান্দি আছে এইটো আমাৰ ব্ৰিজখন যেনেকৈ আছে তেনেকৈ থাকি যাব কিন্তু নদীটো বেলেগ ফালেদি ওলাই যাব গতি কৰিব এই গতি কৰিলে আমাৰ এইখন ব্ৰিজৰ কোনো কামেই নহ'ব নতুনকৈ আৰু এখন ব্ৰিজ বনোৱাবলৈ গভৰ্ণমেণ্টৰ হ'ব লাগিব এতিয়া গতিকে আমি অনুৰোধ কৰোঁ গভৰ্ণমেণ্টক বা আমাৰ CM ছাৰক যে আমাক এইটো খনন কাৰ্যটো বন্ধ কৰি অবৈধ যিটো ইলিগেল হৈ আছে অবৈধ কাম যিটো হৈ আছে সেইটো বন্ধ কৰি আমাক দলংটো হেফাজত কৰিবলৈ আমাক সুবিধা কৰি দিয়ক